Hey guys, welcome back to my request vlog. আজি আমাৰ হাজত আহিলো বজাৰ কৰিব এয়া এম বজাৰত সোমালো কিন্তু বস্তু কিনিব নোৱাৰিলো বহুত দাম আৰু এয়া মোৰ লগত আছে টুকু ভাই এতিয়া আমি অলপ ফুৰিব যাম মানে পোৱামক্কা হৈ যাম আৰু আমাৰ বিৰাট প্ৰচাৰ হয় জাগাখিনি অলপ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আইচক্ৰীম খাই ল'লো বঢ়িয়া লাগিছে কিন্তু আইচক্ৰীমটো খাই এই বাবু আহি থকা লাহে লাহে এয়া চাওক আমাৰ মানে হাজত এটা বস্তু বহুত বিখ্যাত আপোনালোকে জানে চাগে এয়া চাওক পিতলৰ বাচনৰ বাবে বিখ্যাত এয়া দোকান আপোনালোকে আহিলে পাব ইয়াত বহুত কমত পায় আৰু আছে আগত দোকান এতিয়া বলা ভাই বলা চাওঁ বলা আগত ইয়াত মানে বহুত দোকান আছে আপোনালোকে আহিব আমি এতিয়া গৈ আছোঁ মানে আমাৰ বহুত চখ হয় অলপ পোৱামক্কা হৈ এনেকৈ যাব পাৰিম ভাই এইফালেদি যাম আৰু তাকে ইমান স্পীড যাব নালাগে তাক ফোন কৰিব লাগিলে তাক ফোন এটা কৰি লওঁ বাৰু এইফালে যায় আপোনাৰ ৰামদিয়ালৈ আৰু আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আগত পাম আৰু গেট আছে দেখাই দিম বলকচোন এয়া পাই গ'লোঁ আমাৰ এয়া গেট আৰু এইটো মেইন গেট মানে এইটো মানে আপোনাৰ পশ্চিম ফালে হ'ব চাগে এইটো আৰু গেট সৰু গেট আছে এইটো গেট নতুনকৈ বনাইছে এইটো গেট এইখিনি গ'লে মাধৱ মন্দিৰ এইফালে গ'লে আপোনাৰ পাব মাধৱ মন্দিৰ আৰু এইফালে পুখুৰীটো এইটো চাওক এয়া হ'ল পুখুৰী এয়া আমাৰ মাধৱ মন্দিৰৰ মানে এয়া দুৱাৰমুখখন পাই গ'লোঁ এইফালে গ'লে আপোনাৰ মাধৱ মন্দিৰ আছে দেখাই দিওঁ ৰ'ব অলপ বেক কেমেৰা দি এয়া চাওক এইটোৱে হ'ল আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ এয়া চিৰি এইটো আমি এতিয়া নোসোমাওঁ বাৰু আৰু এইটো হ'ল পুখুৰী এয়া নাও আছে ইয়াত আজিকালি মানে নাৱৰ প্ৰচলনটো নাই আৰু এইফালে এখন চিৰি ইয়াত মানে মাছ কাছ সকলো আছে পুখুৰীত এয়া চাওকচোন এইটো হ'ল আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বিখ্যাত আমাৰ হাজোৰ বিখ্যাত এতিয়া বাৰু আমি মন্দিৰটো নেদেখাওঁ পিছত আহিলে কেতিয়াবা যাম দেখাম বাৰু আৰু এয়া আমাৰ ভাইহঁত ৰখি আছে এয়া টুকু ভাই আৰ্মি ভাই আমাৰ এইজন আগত যাওঁ ব'লক আৰু এয়া আমাৰ বাবু ব'লা ভাই আগত যাওঁ ব'লা এই বাবু আহি থাকা আৰু এইটো হ'ল হৰ পাৰ্বতী মন্দিৰ এইটো দুমুখীয়া মন্দিৰ বুলি কয় মানে এইটো এটা বেলেগকৈ আছে মন্দিৰটো ইয়াত পুখুৰীটোৰ কাষতে আছে এইটো চত ৰাস্তা এইটো কৈ দিলোঁ আমি পাই গ'লোঁ এতিয়া চত ৰাস্তাটো এইটো হ'ল দীপক শৰ্মাৰ পথ ইয়াত মানে বহুত শ্বৰ্টকাট হয় এই ৰাস্তাটো এতিয়া আমি এইফালেদি যাম আৰু আমাৰ পোৱামক্কা হৈ যাম আৰ্মিৰ ৰানিং হৈছিল প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট টাইম যেতিয়া আৰ্মি মানে আমাক ট্ৰেইনিং কৰা হৈছিল এই হাজো যিটো আৰ্মি কেম্প আছে তাত মানে আমাক ট্ৰেইনিং কৰা হৈছিল না ইয়াৰ পৰা একদম আমাৰ পোৱামক্কা গেটটো যে আছে সেইখিনিলৈ ৰানিং হৈছিল 1600 মিটাৰ আমাৰ ভাই মানে প্ৰথম আৰ্মি মানে যেতিয়া ৰানিং কৰিছিল প্ৰথম আৰু আমি জইনিং নকৰোঁতে ইয়াত মানে বহুত দৌৰিছিল ন ইয়াৰ পৰা মানে একবাৰ আৰ্মি মানে ইণ্টাৰভিউ লৈছিল আৰু ইয়াৰ পৰা ইয়াত মানে ইণ্টাৰভিউ হৈছিল ইণ্টাৰভিউ ইয়াৰ পৰা মানে পোৱামক্কালৈকে দৌৰিছিলে নেকি পোৱামক্কা মানে তলৰখিনি পোৱামক্কালৈকে গৈছিল পূৰা দৌৰি বহুত চলি কমচে কম 200-300 মান আহিছিল ইয়াত এই লাহে লাহে যা ভাই 200-300 মান ল'ৰা দৌৰিছিল আৰু একেলগে চব চাকৰিটো হ'ল চাগে সকলোৰে বহুতৰে হৈছে কমচে কম 200জনৰ 100জন 150জন মান হৈ গ'ল পুলিচে হওক আৰ্মি হওক CRP চবতে 200 মান ল'ৰাৰ মানে চাকৰি হৈ গ'ল পুলিচ আৰ্মি CRP সকলোতে আৰু ঠিকে আছে ভাল লাগিল শুনি
এয়া হ'ল পাই গ'লোঁ আমাৰ এইটো আৰু এইটো এটা শ্বৰ্টকাট হয় এইফালেদি মানে আপোনাৰ কেদাৰ মন্দিৰ যাব পাৰি কেদাৰ মাধৱ সকলো যাব পাৰি এইফালেদি আৰু এইফালে এইখনে হ'ল আমাৰ পোৱামক্কা পাহাৰ এইফালে এইফালেদি মানে আপোনাৰ ইয়াৰ ৰাস্তাটো এতিয়া ভাল হ'ল আগতে মানে বহুত বেয়া আছিল আৰু এয়া চাওক আজি আমাৰ মানে বহুত সৌভাগ্য গণেশ বাবাক লগ পালোঁ মানে হাতী এটা দেখা পালোঁ এয়া চাওকচোন আজিৰ মানে বিশেষ হৈ গ'ল এই ভিডিঅ'টো এয়া চাওক হাতী গৈ আছে আগত গজৰাজ বাবা জয় গণেশ বাবা এয়া চাওক হাতীটো এয়া চাওক হাতী এয়া হাতীটো আমি এতিয়া পাৰ কৰিলোঁ মানে ওচৰত যাব ভয়ো লাগে মানে পোহনীয়া হাতী পইচা এটা দিয়া কৰিলোঁ এতিয়া আগলৈ যাওঁ অলপ বহুত ভাল লাগিল হাতী মানে এয়া ওচৰৰ পৰা প্ৰথম দেখা পালোঁ সেয়া এটা লৈ ল'লোঁ বহুত ভাল লাগিল বহুত ডাঙৰ হাতী একদম আৰু মানে আমাৰ ইয়াত যে হাতী ওলাইছিল সেই হাতীটো মানে বিচাৰাৰ কাৰণে এইটো হাতী আনিছে এইটো মানে পোহনীয়া হাতী এতিয়া মানে বিচাৰি পাইছে হাতীটো এতিয়া মানে আৰু টেনশ্যন নাই আৰু মানুহে বহুত ভয় খাই আছিল আমাৰ ইয়াৰে মানুহ বহুতো মানে লোকচানো কৰিলে ঘৰ দুৱাৰ ভাঙি এতিয়া মানে বহুত ভাল হ'ল আৰু এয়া আহি পালোঁ আমাৰ এইফালে এইটো আমাৰ 4 লেনে হৈ গৈছে পূৰা আৰু এইফালে আছে এইফালে যায় পোৱামক্কা এইফালে যাম ভাই এইফালে আপোনাৰ পোৱামক্কাত যায় এইটোৱে মই মানে ইয়াৰ আগৰ ভিডিঅ' এটাত দিছিলোঁ পোৱামক্কাত যোৱা এইফালেদি পোৱামক্কাত যাব পাৰি এইফালে পূৰা নেচাৰ জেগা এইখিনি বহুত আৰু এইফালে এইটো এটা মছজিদ আমাৰ হাজো পটনিৰ মছজিদ হয় এইটো এইফালে আৰু এইফালে যায় পোৱামক্কালৈ এতিয়া আমি নাযাওঁ আৰু ইয়াতে মানে এতিয়া ভিডিঅ'টো শেষ কৰিলোঁ টুকু বাবু এতিয়া বেলেগ ফালে যাব অলপ এতিয়ালৈ এৰিছোঁ আৰু আজি অলপমান দেখালোঁ আৰু আমাৰ হাজোখন মানে দেখালোঁ ফুৰি আহিলোঁ অলপ দিয়া সকলোকে এৰিছোঁ আৰু বাই বাই আৰু চেনেলটো মোৰ সকলোৱে ছাবস্ক্ৰাইব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বাই বাই